जाख'थायनि हेंथायै सरकारनि गोख्रों मावनायनि बिदिन्थि फरेस्टार कामिनी नार्जारी आरो फरेस्ट गार्ड प्रबिन ब्रह्मआ रां दाबिनाय मुङाव हमजादों। गसाइगावआव हाग्रा बिफाननि सानै मावफारियाफोरखौ रां लानायनि अजदजों हमदों। हाग्रा बिफाननि मोनसे गसरखौ सुस्रांनायनि मुङाव रां दाबिदोंमोन सानै मावफारियाफोरा। सोलायनायनि मुङाव स्ल'गान होबोनाय सरकारनि मोनसे बाख्नायथाव खामानि। सरकारि मावख'फोराव गेनाखान्थि आरो रां जाख्ल'नायनि हेंथायै सरकारा गोख्रों राहा लानाय बायदियैनो दिनै गसाइगाव महकुमानि कुसुगाव डिभिजननि डिभिजन हाग्रा बिबानगिरि मावख'नि सानै मावफारियाफोरखौ रां लानायनि अजदजों हमनाय जायो। खामानि मावफुंना होनायनि मुङाव दाबिनाय रांखौ लाबाय थानाय समावनो डाइरेक्टरेट भिजिलेन्स एन्ड एन्टि कारापसन आसामनि मोनसे हान्जाया फरेस्टार कामिनी नार्जारी आरो फरेस्ट गार्ड प्रबिन ब्रह्मखौ खायो। আজি কেইদিনমান আগত শনিবাৰ দিনা দেউতা মোক ফোন কৰিলে যে বাবা ফৰেষ্টাৰ আহিছে। দেউতাৰ কথা শুনি মই ক'লোঁ যে দেউতা চিন্তা কৰিব নালাগে, মই গৈ আছোঁ। মই গ'লোঁ, যোৱাৰ পিছত ACF ছাৰক লগ পালোঁ ৰাস্তাত। লগ পোৱাৰ পিছত ছাৰক ক'লোঁ, ছাৰ মোক এটাই কথা ক'লে, তুমি মালখিনি আনিব দিয়া, যি হ'ব পিছত দেখা যাব। ঠিক আছে হ'ব, মই গ'লোঁ। তিতা চাপ মাল ঘৰৰ কাৰণে লৈছিলোঁ, এজনৰ পৰা কিনি বুদ্ধিৰাম বৰ্ম মানুহৰ পৰা 1,02,000 টকা দি কিনিছিলোঁ। তাৰপিছত মই আহিলোঁ, অহাৰ পিছত ছাৰে কি কৰিছে, অলৰেডি আমাৰ ভাড়াকুৰি আউটপোষ্টৰ IC ছাৰক খবৰ দি দিছে। আউটপোষ্টৰ মানুহ গৈছিলে IC, যোৱাৰ পিছত ছাৰে ক'লে, ছাৰক সুধিলোঁ আপোনালোকে কোনে খবৰ দিছে, ক'লে যে আমাক DFO ছাৰে খবৰ দিছে। ঠিক আছে হ'ব। তাৰপিছত ছাৰক চাই মই মালখিনি এৰি দিলোঁ। গাঁৱৰ মানুহ বাধা দিছিলে, গাঁৱৰ মানুহক কৈ মই এৰি দিলোঁ, মালখিনি দি দিলোঁ। দুটা ট্ৰেক্টৰত লোড কৰি লৈ আহিলে। কি কৰিলে, ছাৰক পিছদিনা মই DFO ছাৰক কণ্টেক্ট কৰিলোঁ। DFO ছাৰক কণ্টেক্ট কৰাৰ পিছত DFO ছাৰে ক'লে যে তোমাৰ যোন জেনুইন মাল হয় তুমি ঘূৰাই পাবা, কাগজ পাতিটো দিব লাগিব, কাৰ্ডটো। ঠিক আছে ছাৰ হ'ব, মই দুদিনমান ব্যস্ত আছোঁ CM মিটিঙত, এতিয়া কথা নাপাতো, CM মিটিঙৰ পিছত মই কথা পাতিম। তাৰপিছত কি কৰিছে, মই টেনশ্যন লোৱা নাই। ACF ছাৰ কি কৰিছে, ৰাজা নামৰ এটা ল'ৰাক দি মোক ফোন কৰাইছে। ফোন কৰাৰ পিছত কৈছে যে 50,000 টকা লাগিব, 50,000 টকা নিদিলে তোমাৰ নামত কেছ হ'ব। ৰাজা নামৰ ল'ৰা মোক জনালে, আৰু কেছটোৰ FIR-টো মোক দি দিলে, এনেকৈ কেছ হ'ব, তুমি চাই লোৱা কাৰ কাৰ নাম দিছে। মই চালোঁ, চোৱাৰ পিছত মোক ৰাজাই ক'লে যে ACF ছাৰে লগ কৰিব দিছে তোমাক। ACF ছাৰক আহি গোসাইগাঁও আহি ফোন কৰিলোঁ। ফোন কৰাৰ পিছত ACF ছাৰে ক'লে কামিনীৰ লগত লগ কৰিবলৈ। কামিনীৰ লগত লগ কৰিলোঁ। কামিনীয়ে কয় যে মই কথা নাপাতো, ৰাজাৰ লগত লগ কৰা। ৰাজাৰ ওচৰত গ'লোঁ আকৌ। যোৱাৰ পিছত ৰাজাৰ লগত কথা নিমিলে, পইচা বেছি যায়। আকৌ আহিলোঁ ছাৰৰ ওচৰত, আমাৰ ACF ছাৰৰ ওচৰত। ACF ছাৰজনে ক'লে, খনীন্দ্ৰ কুমাৰ নাথ। ACF ছাৰে ক'লে যে মই AC ছাৰক ক'লোঁ যে ছাৰ পইচাটো ডিমাণ্ড বেছি চাই আছে ৰাজাই, 40,000 টকা বিচাৰি আছে, আপুনি অলপ কম চম কৰিব। ACF ছাৰে ক'লে এইবিলাক কথা আমি নাপাতো, তুমি এটা কাম কৰা, কামিনীৰ লগত যাই লগ কৰা, কামিনীক ফোন কৰি মই দিম। কিন্তু কামিনী ছাৰে কথা নাপাতে, মই ফোন কৰি দিছোঁ, কামিনীৰ লগত যাই লগ কৰিবা 10টামান বজাত। কামিনী ছাৰক ফোন কৰিলোঁ। কামিনী ছাৰে ক'লে ঠিক আছে হ'ব, কালি 10টাতে হাই ৰোডটো আছে, ব্ৰিজটো আছে, ব্ৰিজৰ সন্মুখত মোক মাতিলে। মাতি লৈ মোৰ পৰা 25,000 টকা ফাইনেল কৰিলে ছাৰে, কামিনী ছাৰে। ছাৰে ফোন কৰাৰ পিছত ক'লে যে DFO ছাৰ আপোনাক মাতিছে, ACF ছাৰে মাতিছে, খনীন্দ্ৰ কুমাৰ নাথ আপোনাক লগ কৰিব দিছে। তাৰপিছত মই ছাৰৰ ওচৰত গ'লোঁ, ACF ছাৰৰ ওচৰত গ'লোঁ। যোৱাৰ পিছত ACF ছাৰে ক'লে, আমি ACF ছাৰক ক'লোঁ ছাৰ মোৰ মালখিনি মই ঘূৰাই পাম না নাই। তুমি পাবা, 10,000 টকা মান লাগিব। আৰু কিয়, কিবা নাম আছে, ডেভিড নামৰ ল'ৰা এটাক ট্ৰেক্টৰৰ ভাড়াটো দিব লাগে, তাক দিলেহে তুমি মালখিনি ঘূৰাই পাবা, অফিচৰ লাইনত টেণ্ডাৰ চেণ্ডাৰ দি পাবা। মই ক'লোঁ ছাৰ ডেভিডক 10,000 টকা দিলে হ'ব নেকি? নহয়, তেনেহ'লে কামিনীক দিব লাগে। কামিনীটো এক্সট্ৰা, কামিনীটো বেলেগ, আর ইহঁতো কি কয় ডেবিটটো বেলেগ, ডেবিটক 10,000 টকা দিলেহে আপুনি মালখিনি ঘূৰাই পাব টেণ্ডাৰ হিচাপত। সেইটো আৰু
সেইবিলাক কথা শুনি মই ইণ্ডিয়ান কাৰেকশ্যনক জনালোঁ। সেই ছাৰবিলাক আহিলে, আহি আজি হোটেলত আজি মাতিছিলে এই বৌবাজাৰত মাতিলে। বৌবাজাৰত গ'লোঁ, তাৰপিছত মাতিলে ফৰেষ্ট অফিচত। যাব ওলাইছোঁ, যাব নালাগে। তাৰপিছত এই হাইৰোড এই হোটেলৰ সন্মুখত ধাবাৰ সন্মুখত মোক মাতিলে। ধাবাৰ সন্মুখত পইচা দিয়াৰ সময়ত ছাৰ সিহঁতে আহি হাতে হাতে ধৰিলে। আজি কিমান টকা দিছিল? 20,000 টকা দিছিলোঁ। কেছ কাৰ কাৰ নামত দিছিল? কেছ দিছিলে ৰ'ব মই 2 নম্বৰ হয় মহম্মদ উমৰ আলী, মোৰ দাদা। 3 নম্বৰ মই হয় মহম্মদ চুমৰ আলী। 4 নম্বৰ হয় দাদাৰ ৱাইফ, মোৰ বৌদি। 5 নম্বৰ হয় মোৰ বোৱাৰীজনীক দিছিলে। পইচা নাদিলে কি কেনেধৰণৰ কেছ কৰিব? এনেকুৱা কেছ দিব আমি জীৱনত ওলাব নোৱাৰিম, বেয়াকৈ কেছ দিব। এইটোৰ এই ঘটনাৰ সমগ্ৰ মূল ব্যক্তিজন কোন? ACF ছাৰ খনীন্দ্ৰ কুমাৰ নাথ। তেওঁহে পইচাটো দিছে? হয়, সিও মেইন। আপুনি কাঠখিনি ঘৰৰ কাৰণে কিনিছিল? ঘৰৰ কাৰণে কিনিছিলোঁ।